জয় হিন্দ দোস্ত, সকলৰ মাজলৈ আৰু এটা নতুন জব আপডেট লৈ আহিছোঁ। ইণ্ডিয়ান ডাক বিভাগৰ পৰা নতুনকৈ পদ মুকলি কৰা হ'ব আৰু ইয়াত 32,500 অধিক পদ মুকলি কৰা হ'ব আৰু ইয়াত কিমান কোৱালিফিকেশ্যন লাগিব, কিমান এজ লিমিট লাগিব, কেতিয়াবা অনলাইন ষ্টাৰ্ট হ'ব, ফুল ইনফৰ্মেশ্যন এই ভিডিঅ'টোৰ মাধ্যমেৰে দিব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ ভিডিঅ'টো চাব আৰু যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটোলৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব। আৰু ভেকেঞ্চি হৈছে ইণ্ডিয়ান পোষ্ট ডাক বিভাগৰ পৰা এই পদবোৰ মুকলি কৰা হৈছে আৰু ইয়াত পোষ্ট নেম গ্ৰামীণ ডাক সেৱক, ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ, এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ইয়াত টোটেল পোষ্ট আছে 32,500। এপ্লাই মোড অনলাইন হ'ব। ইণ্ডিয়াৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনাৰ চালাৰী পাব 10,000 পৰা 29,380 টকালৈ পাব আৰু মিনিমাম এজ লিমিট দিছে 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত আপোনালোকে এই পদবোৰ এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যন ফিজ জেনেৰেল OBC 100 টকা দিব লাগিব। SC ST PWA কোনো ধৰণৰ ফিজ দিব নালাগে। পে'মেণ্ট মোড অনলাইন হ'ব। ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড এণ্ড নেট বেংকিং দি আপোনালোকৰ যি পে'মেণ্ট মোডটো আপোনালোকে পে' কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ চিলেকশ্যন প্ৰচেছ ক'ব গ'লে আপোনালোকৰ নো এক্সাম, আপোনাৰ যি চাৰ্টিফিকেট, আপোনাৰ যি মেট্ৰিক পাছ চাৰ্টিফিকেট তাৰ আপোনাৰ ভেৰিফিকেশ্যন হ'ব। ভেৰিফিকেশ্যন হোৱাৰ পিছত আপোনালোকৰ যদি 40 বা 45%কৈ ওপৰত আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে এলিজিবল হ'ব। আৰু আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন ক'ব গ'লে আপোনালোকৰ চিম্পল 10 পাছ কৰিলে হ'ব, কোনো ধৰণৰ ডিগ্ৰী বা ডিপ্ল'মা কোনো ধৰণৰ নালাগে। আৰু আপোনালোকে চিম্পল মেট্ৰিক পাছ কৰিলে এই পদৰ কাৰণে এলিজিবল হ'ব। আৰু ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টছ পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ লাগিব, আধাৰ কাৰ্ড লাগিব, মোবাইল নম্বৰ লাগিব, ইমেইল ID লাগিব, এডুকেশ্যন চাৰ্টিফিকেট লাগিব, কাষ্ট চাৰ্টিফিকেট SC ST OBC কাৰণে চেণ্ট্ৰেল কাষ্ট চাৰ্টিফিকেট লাগিব, ডিচেবিলিটি চাৰ্টিফিকেট ইন কাষ্ট অফ PWD কাৰণে লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব EWS কাৰণে, চেল্ফ চাৰ্টিফিকেশ্যন বাই দ্য ট্ৰেন্সজেণ্ডাৰ কাৰণে লাগিব, তাৰপিছত আপোনাৰ 10 পাছ মাৰ্কশ্বিট লাগিব আৰু আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট লাগিব। আৰু ইয়াৰ অনলাইন ষ্টাৰ্ট হ'ব আগষ্ট মাহত। যেতিয়া অনলাইন ষ্টাৰ্ট হোৱা লিংকটো খুলি দিব মই আৰু এটা ভিডিঅ' আপোনালোকক বনাই দিম। থেংক ইউ গাইজ ভিডিঅ'